তিনিচুকীয়াত ফেমাছ হৈ থকা সূৰ্যমুখী ফুলৰ বাগানখন হ'ল এইখন। আৰু যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাব। এই ভিডিঅ'টোত মই আপোনালোকক জনাম কেনেকৈ আপোনালোকে আহিব সূৰ্যমুখী ফুলৰ বাগানখনলৈ। এইটো হৈছে নপুখুৰীৰ পৰা আপুনি যিটো টিলিঙা মন্দিৰ যোৱা ৰাস্তা, এই ৰাস্তাটোত আপুনি গৈ থাকিব লাগিব। এইফালে আপুনি চিধাই যাব লাগিব। আৰু এনেকৈ আহি বাওঁফালে কি চাহ বাগিচা বুলি ইয়াত গেট এখন পাব। মই পঢ়া নাই ভালকৈ। এইফালে আপুনি সোমাই দিব লাগিব। লাহে লাহে বৰষুণ দি আছে, কেমেৰা তিতি গ'ল ন, সেইকাৰণে মুচি লৈছোঁ আৰু এতিয়া আপোনালোকক দেখাম। मतलब वो अलग ही लेवल का बंदा था। আৰু গেটৰ পৰা অকণমান সোমাই পাই সূৰ্যমুখী ফুলৰ গাৰ্ডেনখন এইখন। এনেইতো মানুহ বেছি অহা নাই, মই ৰাতিপুৱা আহিছোঁ, কেতিয়াবা আহে বাৰু। আপোনালোকে আহিলে বাহিৰৰ ফালৰ পৰা ফুল ছিঙিবলৈ চেষ্টা নকৰিব হা। আহিব এনেই ফটো তুলিব কাষৰ পৰা এনেকৈ কিন্তু ভিতৰত সোমাব দিয়া নাই, কাৰণ মানুহে ফুল ছিঙিব জানেই মানুহবিলাক কেনেকুৱা। আৰু ইয়াত ফেঞ্চিং তাৰ ধুনীয়াকৈ লগাই থোৱা আছে, ইয়াতো বন্ধ কৰি থোৱা আছে। আৰু এইখন হৈছে সেই বাগানখন, যিখন এতিয়া ইনষ্টাগ্ৰামত ফেমাছ হৈ আছে। মোক ফ'ল' কৰিবলৈ নাপাহৰিব, বহুত জেগা আপোনালোকক দেখাই থাকোঁ আৰু দেখাম। নেক্সট প্লেনিং বহুত ধুনীয়া চলি আছে, ফ'ল' কৰি ৰাখক। এইটো তিতি আছে, অ' ভাই।